নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅত মই জয়শ্ৰী মিঠি প্ৰথমে চাওঁক আজিৰ সংবাদ শিৰোনাম জাগিৰোডত কৃত্ৰিম বানৰ আতংক পাহাৰৰ পৰা নামি অহা ঢলে সৃষ্টি কৰিলে জলপ্ৰলয় বিদ্যুৎ প্ৰবাহিত হৈ এজনৰ মৃত্যু ক্ষেত্ৰত পথ দুৰ্ঘটনা তীব্ৰবেগী পিকআপ ভান খাৱৈত বাগৰি নিহত দুজন মিকিৰ ভেটাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান ড্ৰাগছসহ দুজনক আটক লাহৰীঘাটত বন্দুকধাৰী যুৱকৰ তাণ্ডৱ ৰাইজে আটক কৰি সমজালে আৰক্ষীক ধৃত যুৱকৰ বিৰুদ্ধে চুৰি ডকাইতিৰ অভিযোগ এতিয়া চাওঁক বাতৰি বিস্তৃত ৰূপত সোমবাৰে নিশা জাগিৰোডৰ পাহাৰৰ বান্ধ ভাঙি নামনিত সৃষ্টি হয় জলপ্ৰলয় সোণাইকুছি পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে জাগিৰোডৰ বিস্তীৰ্ণ অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে উফন্দি উঠে নলা নৰ্দমা এনে পৰিস্থিতিত লোকসকলৰ মাজত এক আতংকময় পৰিস্থিতিয়ে দেখা দিয়ে ইয়াৰ মাজতে বিদ্যুৎ প্ৰবাহিত হৈ নাৰ্ছিং হোমত কৰ্মৰত এজন ব্যক্তিৰ কৰোণভাৱে মৃত্যু ঘটে জাগিৰোডত পাহাৰৰ ডেম ভাঙি নামনিত কৃত্ৰিম বানৰ সৃষ্টি পানীৰ বৃহৎ ঢলে উটুৱাই নিলে বহুতৰে ঘৰ দুৱাৰ মূল্যৱান সামগ্ৰী কোটি টকীয়া নলা প্ৰশাসনত পৰিণত বিদ্যুৎ প্ৰবাহিত হৈ এজনৰ মৃত্যু বহু ঠাইত বিদ্যুৎ যোগান ব্যাহত মুখলধাৰ বৰষুণৰ ফলত জাগিৰোডত পাহাৰৰ ডেম ভাঙি নামনিত বৃহৎ কৃত্ৰিম বানপানীৰ সৃষ্টি হয় পাহাৰৰ পৰা পানীৰ প্ৰবল ঢল নামি আহি নিশাৰ ভিতৰতে সমগ্ৰ জাগিৰোড অঞ্চলত এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হয় কালি ৰাতিয়ে বহুত বৰষুণত আজি গোটেই জাগিৰোডত পানী সকলো দোকানবোৰতো পানীৰ তলত ডুব গৈছে আৰু সকলো ৰেচিডেন্সিয়েল এৰিয়াটো মানুহৰ ঘৰত কিছুমান ঘৰ আধা পানী কিছুমান ঘৰত পানী অলৰেডি মানে ঘৰ যিবিলাক অলপ ঠেক ঘৰ আছে সেইবিলাকৰ ছালৰ ওপৰেদি পানী গৈ আছে এক প্ৰকাৰ জলবোমাৰ আতংকই বৃহত্তৰ জাগিৰোডবাসী কৰি তোলে ত্ৰস্তমান বহুতৰ ঘৰৰ ভিতৰৰ একাঠু এবুকু পৰ্যন্ত পানীৰ ঢল বাগৰি ঘৰ দুৱাৰ বয়বস্তু আদিৰ বৃহৎ পৰিমাণৰ ক্ষতি সাধন কৰে আনকি পানীৰ খুঁটত বহুতৰে ভাঙিল গাৰ্ডৱাল উভালি পৰিল গছ গছনি প্ৰায় ৮-৯খন গাঁৱত গোটেই বানপানীয়ে পাহাৰ বানপানীয়ে প্লাবিত কৰিছে মানুহৰ যথেষ্ট ক্ষয় ক্ষতি কৰিছে মানুহৰ ঘৰ ৱাল দাল ভাঙিছে এই কৃত্ৰিম বানৰ ফলত বিদ্যুৎ প্ৰবাহিত হৈ এজন লোকৰো কৰোণভাৱে মৃত্যু হয় আজি এই নাৰ্ছিং হোমখনৰ এজন কৰ্মচাৰী তেখেতে পানী ভৰ্তি হ'লত ইনভাৰ্টাৰটো অঁতৰাই নিবলৈ যাওঁতে হঠাতে শ্বৰ্টকৈ তেওঁ দেহাৱসান ঘটিছে উল্লেখ্য যে জাগিৰোড চহৰৰ দক্ষিণে থকা সোণাইকুছি পাহাৰৰ ওপৰত একাংশ লোকে বৃহৎ আকাৰৰ পুখুৰী তথা ডেম নিৰ্মাণ কৰি মাছ পালন কৰি আছে পাহাৰৰ ওপৰত স্বপ্নাডুঙৰ ওপৰত পাহাৰৰ ওপৰত আমাৰ শিল ভঙা কিছু ৰাইজ তাৰপৰা আমাৰ স্থানীয় কিছু লোকে বৃহৎ কমেও ৩০-৩৫টা বান বান্ধিছে এই বানখিনি ভাঙি যেতিয়া বানপানী নামি আহিছে গোটেই জাগিৰোডখন বুৰাই পেলাইছে আমি প্ৰশাসনক স্থানীয় বিধায়ক তথা মন্ত্ৰীক আমি দাবী জনাইছোঁ অতি সোনকালে এই পাহাৰৰ ওপৰত যিখিনি অবৈধভাৱে ডেম বান্ধি ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছে সেইবিলাকক অতি তৎকালে উচ্ছেদ কৰিবলৈ দাবী জনাইছোঁ অন্যথা সমগ্ৰ জাগিৰোডবাসী মানুহ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ব ধাৰাসাৰ বৰষুণৰ ফলত এই ডেম তথা পুখুৰীৰ পাৰ ভাঙি হুৰাহুৰে পাহাৰৰ নামনি অংশলৈ পানীৰ ঢল বাগৰি অহাত এইদৰে কেইবা সহস্ৰাধিক পৰিয়ালৰ অনিষ্ট সাধন কৰে চহৰখনৰ নিজৰাপাৰ সাৰাংকুছি মাৰ্কাংকুছি নতুন গাঁও ভুমুৰাগুৰি জ্যোতিকুছি নখোলা কণাবৰী শ্যামাপল্লী কিশোৰ ক্লাব নেতাজী ক্লাব
ধুনু চাহাবী ৰেলগেট পৰ্যন্ত ঠাইসমূহ নিশাৰ ভিতৰতে পানীৰে উপচি পৰে বহুতৰে দোকান তথা ব্যৱসায় প্ৰতিষ্ঠানত পানী সোমাই বিস্তৰ ক্ষতিসাধন কৰে দোকানত পানী কমাইছে গোটে তলের মাল পুরো ড্যামেজ হয়ে গেছে পুরো ফ্রিজ পুরো ড্যামেজ ইনভার্টার আছে ড্যামেজ আছে এইটো নালার কারণে হচ্ছে ড্রেনটো মানে আগর ড্রেনটো বহল আছিল নতুন করে ডাঙাটো বানাইছে বহল করা নাই এনে উঁচু ডাঙাটো মজবুত করেছে কিন্তু ডাঙাটোর বহল হওয়া নাই দীঘল হওয়া নাই অলপ পানী হলে পানী কমাই যায় নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ জাগিৰোডত সৃষ্টি হোৱা কৃত্ৰিম বানে ক্ষতিসাধন কৰে বহু বাসগৃহৰ উটুৱাই নিলে বহু লোকৰ ঘৰৰ সামগ্ৰী 12:30 মান বাইছে আমি উঠোঁতে 12:30 ওলাই গ'লো আমি তাত পুৰা পানীয়ে পানী বস্তুকেইটা ওলাব পৰা নাই এনে আছে পৰি চব লৈ গ'ল কিবা কিবি মানে বাচন কিবা কিবি লৈ গ'ল পালেং চালেং LG টিভি এটা টিভি চিলিণ্ডাৰ ঘৰ ভাঙিলে দোকান ঘৰ সকলোতে একাঠু এবুকু পানী দোকানসমূহত পানী সোমোৱাত নষ্ট হৈছে সা সামগ্ৰী আমাৰ দোকানৰ যি আছে মাল পত্ৰ ইমানলৈকে পানী এই দোকান ইমান দাগলৈকে পানী আমি লাইফত প্ৰথম এইটো দেখিলোঁ এনেকুৱা পানী আজিলৈকে হোৱা নাই মইতো জানো যে এই কনষ্ট্ৰাকশ্যনৰ কামটোৰ কাৰণে ড্ৰেইনটো বনাওঁতে পুৰা ড্ৰেইনটো বন্ধ হৈ আছে এটা পানীও নাযায় সিহঁতে ব্লক কৰি কাম কৰাৰ কাৰণে আমাৰ এই পানীটো হৈছে ইফালে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মৰিগাঁও জাগিৰোড সংযোগী পথটোৰ সৃষ্টি হৈছে এই কৃত্ৰিম বানৰ আনহাতে জাগিৰোডৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন কৰ্মচাৰীৰ মৃত্যুৰ বাতৰিয়ে বহুতকে শোকাহত কৰিছে কৃত্ৰিম বানৰ ফলত ইনভাৰ্টাৰত বিদ্যুৎ প্ৰবাহিত হৈ মৃত্যু হয় ৰেতাব দৈমাৰী নামৰ কৰ্মচাৰীজনৰ জাগিৰোডত কোনো পৰিকল্পনা অবিহনে জধে মধে নলা নিৰ্মাণ কৰাৰ বাবে এই কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপিত হৈছে জাগিৰোডৰ মূল সমস্যাই হৈছে নলা বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলতে আজি জাগিৰোডৰ দক্ষিণ পাৰত সকলো ৰাইজে পানীত বুৰিবলগীয়া হৈছে বহুত লাখ লাখ টকা ক্ষতিগ্ৰস্ত হ'বলগীয়া হৈছে বহুতৰে খাবলৈ এতিয়া চাউল নাই চাউল গোটেই পানীত তিতি গৈছে বহুত লাগতিয়াল কাগজপত্ৰ টিভি গাড়ী বাইক ইত্যাদি পানীৰ তল যাবলগীয়া হৈছে বুৰ যাবলগীয়া হৈছে ইয়াৰ মূল কাৰণটো হৈছে নলা একেদৰে প্ৰায় 22 কোটি টকা ইতিমধ্যে খৰচ কৰি চৰকাৰে জাগিৰোড চহৰত নলা নিৰ্মাণ কৰিলে যদিও হিউ এক প্ৰশাসনত পৰিণত হোৱা বুলি একাংশ ব্যক্তি তথা সংগঠনে গুৰুতৰ অভিযোগ কৰিছে জাগিৰোডৰ গোটেই 22 কোটি টকা খৰচা কৰি এটা ড্ৰেইনবিলাক বনাই থকা দেখিছোঁ যে অভাৰব্ৰিজৰ কামটো হোৱাৰ আগত যিটো আমাৰ ড্ৰেইন বনাইছে সেই ড্ৰেইনটো মানে একদম বহুত বেয়াকৈ বনাইছে ড্ৰেইনটো একেবাৰে লেংথ নাই ডিপ বহুত কম আগত যিটো আমাৰ পুৰণা ড্ৰেইন আছিলে তথাপিও কিছু বহুত ভাল আছিলে ড্ৰেইনটো এতিয়া যিটো নতুন ড্ৰেইন বনাইছে সেইটো মানে বহুতেই বেয়াকৈ বনাইছে যিটো ৰাস্তাৰ যিটো পানী আছে বৰষুণৰ পানী যিটো আহে সেইটো মানে ড্ৰেইনত কানেক্টিং নাই যে ৰাস্তাৰ পানীটো ড্ৰেইনৰ ভিতৰলৈ সোমাই ড্ৰেইনেদি পাছ হৈ যাব সেইটো কোনো কানেক্টিং দিয়া নাই ইফালে জাগিৰোডত সৃষ্টি হোৱা কৃত্ৰিম বানত এইদৰে বাগৰি পৰে শক্তিশালী এই ট্ৰেন্সফৰ্মাৰটো অৱশ্যে বিদ্যুৎ বিভাগে পাছত ইয়াৰ মেৰামতি কৰে ক্ষেত্ৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পৃথকে সংঘটিত হয় দুটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আন 4জন গুৰুতৰভাৱে আহত হয় ক্ষেত্ৰৰ তেতেলিয়াত খাৱৈত বাগৰি পৰে তীব্ৰবেগী এখন বলেৰো পিকআপ ভান আৰু খালৈবাৰীত এখন টাটা নেক্সন গাড়ীয়ে খুন্দিয়াই এখন মটৰচাইকেল ক্ষেত্ৰী থানাৰ অন্তৰ্গত তেতেলিয়াৰ ফৰাগত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা মৰিগাঁৱৰ পৰা গুৱাহাটী অভিমুখে অহা তীব্ৰবেগী মাছ কঢ়িয়াই অনা এখন বলেৰো পিকআপ ভেন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰি খাৱৈত বাগৰি পৰে দুৰ্ঘটনাটোত দুজন নিহত হোৱাৰ বিপৰীতে আন দুজনক গুৰুতৰ অৱস্থাত সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰে দুৰ্ঘটনাটোত নিহত হয় গাড়ীখনৰ চালক হাবিবুল আৰু জুল হক আলী আনহাতে আহত হয় হাবিবুৰ ৰহমান আৰু আকাশ আলী
মানুহ দুজন গাড়ীখনত দুজন মই এক্সপায়াৰ্ড হ'ব পাইছোঁ হস্পিটেলত ভৰ্তি কৰিলোঁ কিমান তেতেলীয়া হয় গাড়ীত মাছ আছে দুজন ঢুকাইছে ক্ষেত্ৰীৰ খালৈবাৰীত পথ দুৰ্ঘটনা মটৰচাইকেল আৰোহী পতি পত্নী আঘাতপ্ৰাপ্ত টাটা নেক্সন গাড়ীয়ে খুন্দিয়ালে মটৰচাইকেল মহানগৰীৰ সমীপৱৰ্তী ক্ষেত্ৰীত দেওবাৰে এক পথ দুৰ্ঘটনা সংঘটিত হয় ক্ষেত্ৰীৰ খালৈবাৰীৰ ৩৭তম ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো যোৰাবাটৰ পৰা তেজপুৰ অভিমুখী তীব্ৰবেগী AS12V 6172 নম্বৰৰ টাটা নেক্সন গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত দুই মটৰচাইকেল আৰোহী প্ৰশান্ত কাঠাৰ আৰু তেওঁৰ পত্নী দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ হৈছে AS01DY 3116 দুৰ্ঘটনাত পতিত পতি পত্নীক লগে লগে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ইফালে টাটা নেক্সন গাড়ীৰ গৰাকী ক্ষেত্ৰী আৰক্ষীয়ে আটক কৰে পিছে বাইক চলাই আহি আছিলোঁ সন্মুখত এই গাড়ীখন নেক্সনৰ গাড়ীখন চলি আছিলে বাইক এখন সন্মুখত তিৰোতা এজন আৰু পুৰুষ এজন যাই আছিলে মাজ ৰোডৰ পৰা গাড়ীখন একদম ছাইডলৈকে গুচি গ'ল বাইকখন ছাইডতে যাই আছিলে গাড়ীখিনি একদম খুন্দা মাৰি দিলে একদম খুন্দিয়াই মহতিয়াই লৈ গৈছে তিৰোতাজনক খুবেই ক্ষতি হৈছে পুৰুষ মানুহজনৰো বহুত তেজ হৈছে লগালগ মই এম্বুলেঞ্চক কল কৰিলোঁ 108 আহিল 10-15 মিনিটমানৰ সময়তে অহাৰ পিছতে এতিয়া আমি দুয়োজনক পঠাই দিলোঁ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি মায়ং স্বেচ্ছাসেৱী সংগঠনে আয়োজন কৰে এক ৰক্তদান শিবিৰ স্বেচ্ছাসেৱী অনুষ্ঠান উদ্দীপনা আৰু নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন অসমৰ প্ৰচেষ্টাত আয়োজিত এই শিবিৰত অৰ্ধশতাধিক লোকে ৰক্তদান কৰে মায়ঙত স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ৰক্তদান শিবিৰ উদ্দীপনা আৰু নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন অসমৰ এই প্ৰচেষ্টা অৰ্ধশতাধিক লোকে ৰক্তদান কৰিলে এই শিবিৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে মায়ং প্ৰাথমিক বিদ্যালয়ত দেওবাৰে পুৱা এটি ৰক্তদান আৰু সজাগতা শিবিৰ অনুষ্ঠিত কৰে আমাৰ অনুমান ইয়াত 60 জন মান আমি মানুহ পাম মানে ব্লাড ল'ব পাৰিম 60 জন মানৰ পৰা আৰু বিশেষকৈ বেছিখিনিটো মায়ঙৰ এই যুৱ মঞ্চৰ পৰা আমি পাইছোঁ তাৰোপৰি মৰিগাঁৱৰ পৰা আহিছে গুৱাহাটীৰ পৰা ইভেন আহিছে গতিকে আহি তেওঁলোকে ব্লাড ডোনেট কৰিবলৈ আহিছে স্বেচ্ছাসেৱী সংগঠন উদ্দীপনা আৰু নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন অসমৰ উদ্যোগত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত অনুষ্ঠিত এই ৰক্তদান শিবিৰটোত অৰ্ধশতাধিক লোকে ৰক্তদান কৰে উল্লেখ্য যে লকডাউনৰ সময়ত ব্লাড বেংকসমূহত যাতে তেজৰ নাটনি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন অসম আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এনেদৰে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি এতিয়ালৈকে 700 ইউনিট তেজ সংগ্ৰহ কৰা বুলি কয় ডাক্তৰ ৰক্তিম প্ৰতিম তামুলীয়ে আমি নেশ্যনেল মেডিকেল অৰ্গেনাইজেশ্যন আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো ভাতৃ সংগঠনে মিলি আমি দুমাহমান আগতে এটা কথা ভাবিছিলোঁ যে লকডাউনৰ কাৰণে গোটেই অসমৰ যিমানখিনি ৰক্তকোষ আছে মানে ব্লাড বেংকবিলাকত ৰক্তৰ অভাৱ হৈছিলে তো আমি ভাবিলোঁ যে আমি এই সময়ত আমি ৰক্তদান কৰিব পাৰোঁ নেকি সেনেকৈ আমি প্ৰথম আৰম্ভ কৰিলোঁ মে' মাহৰ 10 তাৰিখে অসমৰ বিভিন্ন ঠাইত সেনেকৈ আজি যোগ দিৱস উপলক্ষে কৰিলোঁ আমি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কৰিলোঁ আজি আমাৰ এইটো 25 নম্বৰ কেম্প আৰু ইতিমধ্যে আমি প্ৰায় 700 ৰক্ত আমি সংগ্ৰহ কৰিছোঁ আজিও আশা কৰিছোঁ আমি কিছু সংখ্যক ৰক্ত আমি ইয়াৰ পৰা সংগ্ৰহ কৰি আমি চৰকাৰক ডনেট কৰিব পাৰিম ইফালে ৰক্তদানতকৈ মহান কাম আন একোৱেই নাই বুলি কয় চিকিৎসক পিংকু প্ৰতিম হাজৰিকাই ইফালে কৰোনা মহামাৰীয়ে সন্ত্ৰাস চলাই থকাৰ সময়ত তেজৰ নাটনি আৰু সজাগতাৰ উদ্দেশ্যে উদ্দীপনাৰ বিষয়ববীয়া নৱমল্লিকাই এইদৰে কয় আমি উদ্দীপনাৰ তৰফৰ পৰা আহিছোঁ উদ্দীপনাৰ নেশ্যনেল মেডিকেলছ আৰু সেৱা ভাৰতী মিলি গোটেইকেইজনে মানে লগ হৈ আমি ব্লাড কেম্প পাতিছিলোঁ ইয়াতে আমি ভাবিছিলোঁ গাঁৱে ভূঞে পাতিলে ভাল হয় যিহেতু সকলোৱে ব্লাড দিবলৈ অলপ ভয় কৰে তেজ দিয়াটো মানে ভয় কৰে সেইকাৰণে আমি তেজৰ সজাগতা ৰাখি এই যিটো পৰিস্থিতি হৈ আছে সেই কৰোনা পৰিস্থিতিত আমি সকলোৱে সকলো ঘাট আগবঢ়াই যাতে সকলো ৰোগীবোৰৰ যিহেতু বহু মানে ৰোগীৰ সংখ্যা বহুত বাঢ়িছে আৰু তাৰ লগতেও মানে তেজৰ নাটনি হোৱাৰ দেখা যায় আৰু বহুতে ভয়তে দিব নিবিচাৰে সেই ভয় দূৰ কৰি আমি সজাগতাৰ অনুষ্ঠান পাতিলোঁ আৰু সকলোৱে আহি একেলগে ব্লাড দিলে ভাল লাগিল
উল্লেখ্য যে অনুষ্ঠানটোত কেইবাগৰাকী চিকিৎসকসহ মায়ং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমীৰ কোঁৱৰকে ধৰি আন কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মৰিগাঁৱৰ মিকিৰভাটাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা 2জনক আটক কৰে আৰক্ষীয়ে। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত থানাখনৰ অন্তৰ্গত দুমুকাবাৰীৰ তফজ্জল আহমেদ নামৰ এজন লোকৰ ঘৰত তালাচী চলাই ড্ৰাগছ জাতীয় সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা ৪৫টা ড্ৰাগছৰ কণ্টেইনাৰ সহ ৮৩.২৯ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। অঞ্চলটোত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানকাৰী আৰক্ষীয়ে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা আবুল বাহাৰ আৰু এবাদুল হক নামৰ লোক 2জনক আটক কৰে। অৱশ্যে অভিযানকাৰী আৰক্ষীৰ উমান পাই 2জন ড্ৰাগছ ব্যৱসায়ী পলায়ন কৰে। আৰক্ষীয়ে ধৃত আবুল বাহাৰৰ পৰা নগদ ৫১,৮২০ টকা, এখন বাইক আৰু 2টা মোবাইল ফোন জব্দ কৰে। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত কৃষকৰ মাজত বিতৰণ কৰা হয় ট্ৰেক্টৰ। আত্মসহায়ক গোটৰ মাজত ট্ৰেক্টৰ বিতৰণ কৰা এই অনুষ্ঠানত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু লগতে কৃষি বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে। মৰিগাঁৱত কৃষকৰ মাজত ট্ৰেক্টৰ বিতৰণ। 12টা আত্মসহায়ক গোটৰ মাজত এই ট্ৰেক্টৰ বিতৰণ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন আঁচনিৰ অধীনত অলপতে জিলাখনৰ 12টা আত্মসহায়ক গোটক ট্ৰেক্টৰ বিতৰণ কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীৰ তৎপৰতাত কৃষকসকলৰ উন্নয়নৰ বাবে লোৱা এই পদক্ষেপক প্ৰশংসা কৰে। সমগ্ৰ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যেতিয়া আঁচনি জাতি বৰ্ণ নিৰ্বিশেষে দল অদল আমি কোনো দললৈ চোৱা নাই। সকলোৱে কৃষক মানে কৃষকৰ কোনো দল নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল আঁচনি কৰিছে। 70% ছাবচিডি, 30% আমাৰ ফাৰ্মাৰবিলাকে দিব লাগে। লগতে মৰিগাঁও জিলাত ৩৮৫খন এনেধৰণৰ ট্ৰেক্টৰ বিতৰণৰ লক্ষ্য স্থিৰ কৰি মৰিগাঁও জিলা কৃষি বিভাগে পৰৱৰ্তী সময়ত বাকী থকা প্ৰায় ১৫০খন ট্ৰেক্টৰ বিতৰণ কৰিব বুলি জনাইছে জিলা কৃষি বিষয়া মাধুৰাম পাটিৰে। আমি 2টা পৰ্যায়ত এতিয়ালৈকে দিলোঁ। প্ৰথম পৰ্যায়ত 244খনৰ ভিতৰত 129খন দিলোঁ। বাকীবিলাক আমি এতিয়া দি আছোঁ। আগন্তুক কেইদিনৰ ভিতৰত আমি 150খন দিবৰ কাৰণে স্থিৰ কৰিছোঁ। এনেই আমাৰ 300 এতিয়া বৰ্তমান 385খন টাৰ্গেট আছে। লাহৰীঘাটৰ বৰিবন্ধা চাৰিআলিত হাতত বন্দুক লৈ 2 যুৱকৰ তাণ্ডৱ। সৰ্বসাধাৰণৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা এই যুৱকক ৰাইজে ধৰি উত্তম মধ্যম সোধাই আৰু লাহৰীঘাট আৰক্ষীক চমজাই দিয়ে। মৰিগাঁৱৰ লাহৰীঘাটৰ বৰিবন্ধা চাৰিআলিত বন্দুকধাৰী 2 যুৱকৰ তাণ্ডৱ। ৰাইজে উত্তম মধ্যম সোধাই আটক কৰে এই 2 যুৱকক। আটক হোৱা এই 2 যুৱক হৈছে বৰিবন্ধা গাঁৱৰ নৰোত্তম নাথ আৰু নিৰুপল কোঁৱৰ। পিছত ধৃত 2 যুৱকক লাহৰীঘাট আৰক্ষীৰ হাতত গতাই দিয়া হয়। উল্লেখযোগ্য যে এই অঞ্চলটোত দোকান বজাৰসমূহত যোৱা কিছুদিন ধৰি চুৰি ঘটনা সংঘটিত হৈ আহিছিল। একাংশ লোকে যুৱক 2জনক সন্দেহ কৰাত এনেদৰে চাৰিআলিখনৰ অনন্ত নাথ নামৰ দোকানীজনক গুলীয়াই মাৰিবলৈ আহি ৰাইজৰ ৰুখত পৰে 2 যুৱক। সিহঁতে মানে এটা বন্দুক লৈ আহিছে। বন্দুক লৈ আহি এটা দোকানীৰ নাম কৈ আছে অনন্ত নাথ বুলি কয়। অনন্ত নাথ ক'ত তাক গুলীয়াম মানে বন্দুক লৈ আহিছে। মানে ঘটনাটোলৈকে সিহঁতৰ যোৱা ৰাতি অনন্ত নাথৰ দোকানত চুৰ হৈছে আৰু সন্দেহ মানে ইহঁতকে কৰি আছিলে। ইয়াতে চাৰিআলিখনত বহুত মানে চুৰ হৈ থাকে। তাৰপিছত সিহঁতে এতিয়া অট'মেটিক আহি বন্দুক যেতিয়া লৈ আহি পেলাই সিহঁতে মানুহটোক উদ্দেশ্যি মানে গুলীয়াম বুলি কৈ আছে। তেনেকৈ ওচৰত থকা মানুহে দেখা পাই পেলাই ধৰিলে। ধৰাৰ পিছত আমি গম পালোঁ, আমি ওচৰতে আছিলোঁ। গম পাই পেলাই গোটেইখিনি মানুহ লগ লাগি পেলাই সিহঁতক পৰাক্ষণ কৰি মানে আমি প্ৰশাসনক খবৰ দিলোঁ। খবৰ দিয়াৰ পিছত প্ৰশাসনৰ মানুহ আহি তেওঁলোকক লৈ গৈছে। 2জন যুৱকেই ড্ৰাগছ আসক্ত আৰু বিভিন্ন চুৰি ডকাইতি কাণ্ডত জড়িত হৈ আহিছে বুলি স্থানীয় লোকে অভিযোগ কৰিছে। আনহাতে যুৱক 2জনৰ লগত এটা বৃহৎ চক্ৰ জড়িত থকাৰো সন্দেহ কৰিছে স্থানীয় লোকে। তেখেতে যেতিয়া মানে
বন্ধুটো লৈ আহিছে সিফালৰ পৰা লৈ আহিছে অনন্ত খোৱা ক'ত আজি মাৰি পেলাম আমাক ধানচু বুলি কৈছে লৈ আহি পেলাই তাৰপৰা চালিটো বহুত মানুহ যায় তাৰপৰা বন্ধুটো মানে এরকম মানে ফিটিং কৰি হেৰি হৈ আহিছে এরকম মায়ে ধান চুৰ কৰি পেলাই ধান যেতিয়া মানে এজেগাত বেচা বুলি গম পাইছিলে সেই ধানটো সিহঁতক সন্দেহ কৰাৰ লগে লগে মানে বন্দুক লৈ গুচি আহিছে বন্দুক আনি পেলাই তেওঁলোকে চাৰিআলিৰ মাজত মানে মানুহক মানে ঘূৰাই ফুৰিছে বন্দুক লৈ ঘূৰাই ফুৰাৰ পাছতো বহুত সন্দেহ হৈ গ'ল মানুহে মানে কেউ কেনেকৈ সিহঁতে আগুৰি যেন তেনে ধৰিলে এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি বিজেপিৰ জাগিৰোড মণ্ডল সমিতি আৰু যুৱ মৰ্চাৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাৰত চীন সীমান্তত অলপতে শ্বহীদ হোৱা 20 জন সেনা জোৱানৰ আত্মাৰ চিৰশান্তি কামনা কৰি শ্বহীদ জোৱানসকলৰ স্মৃতিত আয়োজন কৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বিজেপিৰ কৰ্মকৰ্তাসকলে জাগিৰোডত দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ জোৱানসকলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে আজি আমি ভাৰত আৰু চীনৰ সীমান্তত যিটো সংঘৰ্ষ হ'ল এই সংঘৰ্ষত আমাৰ দেশ মাতৃৰ স্বাৰ্থত আমাৰ বীৰ শ্বহীদ জোৱানসকলে শ্বহীদ হ'ল আমি তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকলৈ একাজনী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হেতু ভাৰতীয় জনতা পাৰ্টি জাগিৰোড মণ্ডলৰ তৰফৰ পৰা আমি বন্তি প্ৰজ্বলনে তেওঁলোকলৈ একাজনী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ এই কাৰণে আমি আজি কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী বঁটাপ্ৰাপক শিলা বৰঠাকুৰৰ 21 জুন তাৰিখ দেওবাৰে পৰলোক প্ৰাপ্তি ঘটে এই উপলক্ষে জাগিৰোড শাখা লেখিকা সমাৰোহ সমিতিয়ে তেওঁৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰে মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত কপিলী খণ্ডৰ কেইবাটাও পঞ্চায়তত ৰাহুল গান্ধীৰ জন্মদিন পালন কৰা হয় এই উপলক্ষে জনসাধাৰণৰ মাজত মাস্ক সাবুন আৰু চেনিটাইজাৰ বিতৰণ কৰা হয় এই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ সমিতি জনজাতি কোষৰ অধ্যক্ষ ৰমেন বৰদলৈ উপস্থিত থাকে লগতে কংগ্ৰেছ দলৰ কপিলী ব্লক কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ নেতা তথা বিষয়ববীয়া এই অনুষ্ঠানত উপস্থিত থাকে আমাৰ জনপ্ৰিয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ জন্ম দিৱস উপলক্ষে বৰ্তমান সমগ্ৰ দেশতে যেহেতু কোন আক্ৰান্ত হৈ আছে জনসাধাৰণ আৰু সেই উপলক্ষে আমি জনসাধাৰণৰ মাজত সাবুন মাস্ক আৰু চেনিটাইজেশ্যন আমি কৰিছোঁ আনহাতে ভাৰত চীন সীমান্তত চীনা সৈন্যৰ হাতত প্ৰাণ আহুতি দিয়া ভাৰতীয় 20 জনকৈ বীৰ শ্বহীদ জোৱানৰ প্ৰতি শ্ৰদ্ধা জনাই 1 মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় ইফালে কংগ্ৰেছ নেতা ৰমেশ বৰদলৈয়ে শাসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰি আগন্তুক 2021ৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফল দেখুৱাব বুলি মন্তব্য কৰে কাৰণ তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি তেওঁলোকে এটাও ৰাখিব পৰা নাই আজিলৈকে কাৰণ তেওঁলোকে কৈছিলে যে অসমৰ জাতি মাটি ভেটি কথা কৈ তেওঁলোকে অসমত ক্ষমতালৈ আহিছিল আৰু বস্তু চৰাৰ দাম কমাম বুলি কৈ তেওঁলোকে ক্ষমতালৈ আহিছিল আজি তেওঁলোকে এটাও ৰক্ষা কৰিব নোৱাৰিলে বৰঞ্চ তেওঁলোকে বিদেশীটো জাতি মাটি ৰক্ষা কৰা দূৰৰ কথা বিদেশী আনি পেলাই তেওঁলোকে অসমত বৰপীয়া পাৰি দিব ওলাইছে আৰু 2021 চনৰ নিৰ্বাচনত তাৰ প্ৰতিফলন বিজেপি চৰকাৰ দেখিবলৈ পাব জাগিৰোড আৰক্ষীৰ জালত পৰিল দুঙাবৰী হত্যাকাণ্ডৰ মূল হত্যাকাৰী বাক্কু উৰফে আবু বক্কৰ সিদ্দিক 10 জুনত নৃশংসভাৱে হত্যা কৰিছিল ৰাবুল হুছেইন নামৰ 19 বছৰীয়া এজন যুৱকক প্ৰত্যক্ষদৰ্শীৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হত্যাকাৰীক বাক্কুৰ আন কেইবাজনো সহযোগী সম্প্ৰতি পলাতক
আৰক্ষীয়ে জনোৱা মতে বাক্কু উৰফে আবু বক্কৰ ছিদ্দিকৰ কন্যাক ৰব্বুল হুছেইনে প্ৰেম কৰিছিল আৰু 10 জনৰ ৰাতি তাইক আনিবলৈ ঘৰলৈ গৈছিল কিন্তু এই কথা আগতীয়াকৈ গম পাই বাকুৱালীয়ে মাজবাটতে পৰিকল্পিতভাৱে হত্যা কৰি ৰব্বুল হুছেইনৰ মৃতদেহ পেলাই দিছিল বিলত জাগিৰোড থানাত 228/20 288/20 প্ৰথম যিজন আসামী তেওঁক ধৰিছোঁ বাক্কু ওৰফে আবু বকৰ ছিদ্দিক তেওঁৰ থ্ৰু দি ছাছপেক্টক ধৰিছিলোঁ কিন্তু এতিয়া ছাছপেক্টটো কমপ্লিটলি আমি পালোঁ আই উইটনেছ দেখা পালোঁ আই উইটনেছ লৈ তেওঁক আমি কোৰ্টত তেওঁ জমাবন্দী ল'লোঁ বাকী তেওঁৰ ল'ৰা দুজন আছে আৰু এজন ব্যক্তি আছে 4জন মানুহে কামটো সংগঠিত কৰিছে আমি বাকী 3জন আসামীক ধৰাৰ কাৰণে যত্ন কৰি আছোঁ এতিয়া আমি আই উইটনেছৰ মতেতো ধৰক ডাইৰেক্ট তেওঁলোকে খেদি মাৰা বুলি কৈছে ঘটনা আৰু হ'ল ছোৱালী ভাল পাইছে এই ছোৱালীজনীক বিয়া নিদিয়ে বাপেকে দেউতাকে তেওঁক বিয়া নিদিয়ে এতিয়া ল'ৰাটোৱে জোৰ কৰি বিয়া কৰিব বিচাৰিছে ডাঙৰ একো কাৰণ নাই সেইখিনি কাৰণ জাগিৰোডত দুটা কেকু খাপ উদ্ধাৰ জাগিৰোডৰ নালন্দা একাডেমীৰ চৌহদত সোমবাৰে উদ্ধাৰ হয় এই দুটা দুষ্প্ৰাপ্য কেকু খাপ শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষই প্ৰথম অৱস্থাত কেকু খাপ দুটাৰ সন্ধান লাভ কৰে আৰু পাছত উদ্ধাৰ কৰি বন বিভাগৰ লোকক চমজাই দিয়ে লকডাউনৰ সময়ত যেতিয়া স্কুলটো বন্ধ আছিল মাজে মাজে খোলা হয় তেতিয়া শুনা গৈছিল এটা সাউন্ড পিকিউলিয়াৰ সাউন্ড এই সাউন্ডটো যেতিয়া আমি গম পালোঁ তেতিয়া ভাবিলোঁ যে কিবা এটা বস্তু সোমাইছে নেকি তেতিয়া ভাবিছোঁ এই যে কেকো বুলি এটা বস্তু সেইটো সোমাইছে তাৰপিছত মই এদিন আহিলোঁ দেখিলোঁ বিৰাট সাউন্ড কৰি আছে তাৰ আজি খুলি গোটেইখিনি সাৰ্চ কৰাৰ পিছত কোনো জায়গাত পোৱা নাই তাৰপিছত এটা ভাজ যেটো আমাৰ সিমেন্টৰ এটা ভাজ আছে সেই ভাজৰ ভিতৰত বহুত কষ্ট কৰি উলিওৱা হৈছে দুটা পোৱালি পোৱা গৈছে এতিয়া ফৰেষ্টত হেণ্ডওভাৰ কৰা হ'ব লকডাউনৰ পিছত চৰকাৰে বিভিন্ন যান-বাহনসমূহ চলাচলৰ অনুমতি প্ৰদান কৰিছে যদিও যোৱা সময়ছোৱাত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত গাড়ী ভাড়া বৃদ্ধিয়ে যাত্ৰীসকলৰ মাজত অসন্তুষ্টিয়ে দেখা দিছে লকডাউনৰ পূৰ্বৰ সময়ত টেম্পু অথবা মেজিক গাড়ীত জাগিৰোডৰ পৰা মৰিগাঁওলৈ ভাড়া আছিল 30 টকা একেদৰে জাগিৰোডৰ পৰা বহালৈ আছিল 25 টকা কিন্তু লকডাউনৰ পৰৱৰ্তী সময়ত এই টেম্পু অথবা মেজিকৰ চালকসকলে ইয়াৰ ভাড়া 4 গুণ বৃদ্ধি কৰি 100 টকা কৰে চালকসকলে ভাড়া বৃদ্ধিৰ সমান্তৰালকৈ গাড়ীত যাত্ৰীৰ দূৰত্ব নিয়ন্ত্ৰণ কৰি 3জন বা 4জন যাত্ৰীহে বহুৱাব পাৰে কিন্তু বিভিন্ন সময়ত টেম্পু মেজিকৰ চালকসকলে যাত্ৰাপথত মাজবাটত অধিক যাত্ৰী উঠাই লোৱাৰো অভিযোগ উত্থাপিত হৈছে কৰোনা সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে যাত্ৰীৰ মাজত দূৰত্ব নিয়ন্ত্ৰণ কৰাটো বাধ্যতামূলক কৰিছিল আনহাতে কম সংখ্যক যাত্ৰী কঢ়িওৱাৰ বাবে অত্যাধিক 50% ভাড়া বৃদ্ধি কৰাৰহে অনুমতি প্ৰদান কৰিছিল কিন্তু ইয়াৰ পৰিৱৰ্তে 4 গুণ পৰ্যন্ত ভাড়া বৃদ্ধি কৰাত যাত্ৰীসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মই ডেইলি অহা যোৱা কৰোঁ জাগিৰোড টু মৰিগাঁও লকডাউনৰ আগত অটোবিলাকে 30 টকাকৈ ভাড়া লৈ আছিলে যেতিয়া লকডাউন খুলিলে তেওঁলোকে কি কৰিছে অটো ড্ৰাইভাৰবিলাকে বা মৰিগাঁও টু জাগিৰোডৰ ট্ৰান্সপৰ্টৰ যিখিনি গাড়ী তেওঁলোকে কি কৰিছে 100 টকাকৈ ভাড়া লৈ আছে 100 টকাকৈ ভাড়া লৈ আছে লগতে চৰকাৰে কৈছে যে মানুহ বহাব লাগে 50% কিন্তু তেওঁলোকে কি কৰি আছে ধৰি লওক 3জন মানুহ বহাইছে 3জন বহাই কিনে তেওঁলোকে 100 টকাকৈ লৈ আছে 6000 7000 স্যালাৰি পোৱা মানুহজনে 100 টকা অহা যোৱা ভাড়া দি তেওঁ স্যালাৰি পইচা কি গোটেইখিনি কি ভাড়াতে দিব নেকি ডিস্টেন্সিংটো মেইনটেইন কৰিব আছে সেইটো মেইনটেইন কৰিলেই হ'ল মেইনটেইন কৰি অলপ ভাড়াটো কমাব লাগে এইটোৱে মই চৰকাৰৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাওঁ আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান জেচিচিৰ সংবাদ পৰিক্ৰমা ধন্যবাদ
Audio Jungle.